নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 3 সামাজিক সংস্থাসমূহ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন। এই ইউনিটটোৰ যিখন অনুশীলন এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আধা অংশটো আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম ৰৈ যোৱা অংশটো। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ অংশটো বা আগৰ ইউনিটটোৰ কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, জনজাতি হৈছে সভ্যতা স্পৰ্শ নকৰা অকলশৰীয়া জীৱন যাপন কৰা আদিম সম্প্ৰদায়। এই দৃষ্টিভংগীৰ বিপক্ষে তুমি কি প্ৰমাণ দেখুৱাবা? ইয়াৰ উত্তৰটো হৈছে এই দৃষ্টিভংগী সম্পূৰ্ণ সঠিক নহয়। বহু জনজাতিয়ে বাণিজ্য, কৃষি আৰু আধুনিক শিক্ষাৰ সৈতে জড়িত। তেওঁলোকে ৰাজনৈতিক আৰু প্ৰশাসনতো অংশ লয়। আধুনিক যোগাযোগ ব্যৱস্থাই তেওঁলোকক মূল স্ৰোতৰ সমাজৰ সৈতে সংযুক্ত কৰিছে। সেয়ে জনজাতিসকল সম্পূৰ্ণ অকলশৰীয়া বা সভ্যতাৰ পৰা বিচ্ছিন্ন বুলি ক'ব নোৱাৰি। প্ৰশ্ন নম্বৰ 7, বৰ্তমান জনজাতীয় পৰিচয়ৰ দাবীৰ আঁৰত থকা কাৰকবোৰ কি কি? বৰ্তমান জনজাতীয় দাবীৰ বা পৰিচয়ৰ দাবীৰ আঁৰত থকা কাৰকবোৰ হ'ল ভূমি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ প্ৰয়োজন, সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ, আৰ্থ-সামাজিক অধিকাৰ লাভৰ দাবী, ৰাজনৈতিক স্বায়ত্তশাসনৰ আকাংক্ষা, শিক্ষাগত আৰু চাকৰিৰ সংৰক্ষণৰ সুবিধা। প্ৰশ্ন নম্বৰ 8, পৰিয়ালৰ বিভিন্ন আকৃতিসমূহ কি কি? পৰিয়ালৰ বিভিন্ন আকৃতিসমূহ হৈছে যৌথ পৰিয়াল, একক পৰিয়াল, মাতৃবংশীয় পৰিয়াল, পিতৃবংশীয় পৰিয়াল, একবিবাহী আৰু বহুবিবাহী পৰিয়াল। প্ৰশ্ন নম্বৰ 9, সামাজিক সংৰচনাৰ পৰিৱৰ্তনে কি ধৰণেৰে পৰিয়াল সংৰচনাৰ পৰিৱৰ্তন ঘটাব পাৰে? উত্তৰটো হৈছে নগৰীকৰণ, শিক্ষা, মহিলাৰ কৰ্মসংস্থান আৰু শিল্পায়নে পৰিয়ালসমূহক যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ পৰিৱৰ্তন আনিছে। আৰ্থিক স্বাৱলম্বিতা আৰু আধুনিক মূল্যবোধে পৰিয়ালৰ ভূমিকা আৰু আকাৰ সলনি কৰিছে। সেয়ে সামাজিক পৰিৱৰ্তনে পৰিয়ালৰ গঠন আৰু কাৰ্যপদ্ধতিৰ পৰিৱৰ্তন ঘটায়। প্ৰশ্ন নম্বৰ 10, মাতৃবংশীয় আৰু মাতৃপ্ৰধানৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰা। মাতৃবংশীয় ব্যৱস্থাত বংশ আৰু সম্পত্তি মাতৃৰ দিশেৰে অনুসৰণ কৰা হয়। উদাহৰণস্বৰূপে কিছুমান জনজাতিত সন্তানৰ পৰিচয় মাতৃৰ পৰিয়ালৰ পৰা হয়, আনহাতে মাতৃপ্ৰধান ব্যৱস্থাত পৰিয়ালৰ সিদ্ধান্ত আৰু ক্ষমতা মাতৃ বা মহিলাৰ হাতত থাকে। অৰ্থাৎ মাতৃবংশীয় ব্যৱস্থাত বংশানুক্ৰম মাতৃৰ দিশেৰে হয়, কিন্তু মাতৃপ্ৰধান ব্যৱস্থাত শাসন ক্ষমতা মহিলাৰ হাতত থাকে। দুয়োটা ধাৰণা একে নহয়।